এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। নমস্কাৰ সকলোকে। আজিৰ মিনিং ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গতিকে আপোনালোকে এইটো যিটো ভিডিঅ' দেখি আছে সেয়া হৈছে ছিকিমৰ দৃশ্য আৰু আমি গৈ আছিলোঁ নাথুলা পাছ আৰু বাবা হৰভজন সিং মন্দিৰ। তো আজিৰ ভিডিঅ'টোত কেৱল চিনেৰী দেখিব আপোনালোকে, যিমান ধুনীয়া ধুনীয়া চিনেৰিজ আছে কেৱল যাত্ৰাটো দেখিব, বুজিছেনে? ইমান ভাল লাগিছিলে গৈ কেনে। আপোনালোকেও নিশ্চয় যাব। ছিকিম ফুৰিবলৈ এবাৰ নহয় এবাৰ হ'লেও যাব। ইমান ধুনীয়া ৰাস্তা, চাৰিওফালে ক্লাউডছ পাইন ট্ৰিজ চাৰিওফালে। তাৰপিছতে এয়া ৰাস্তাত এনেকুৱা ফ্লেক্সবোৰ বহুত থাকে, তাতে দেখিবলৈ পাব। সকলো জেগা পাহাৰী জেগাত দেখিবলৈ পায়েই। আৰু ৰাস্তাৰ কি ধুনীয়া, ইমান ধুনীয়া ৰাস্তা, মানে কি ক'ম আৰু। ঠাণ্ডা বহুত আছিলে, সঁচাকৈ ঠাণ্ডা বহুত আছিলে। আৰু ইমান মনোমোহা দৃশ্য আমি চাই মানে চকুৰ থৰ লাগি গৈছে যে কিমান দূৰলৈ কেনেকৈ চাম মানে। এইবোৰ যে পাহাৰ দেখিছে ন, বৰফ পৰিলে এইবোৰ পাহাৰ গোটেই মানে হোৱাইট হৈ থাকে। আৰু আমি ৰৈছিলোঁ চংমু লেকৰ সন্মুখত। আৰু তেতিয়া এয়া কিছুমান মই ভিডিঅ' বনাই আছিলোঁ, য'ত মানে মই একদম কথাখিনি মিউট কৰি দিছোঁ, কিন্তু ক'বলৈ বিচৰা কথাখিনি কৈ আছোঁ যে ইমান ধুনীয়া, ঠাণ্ডা লাগি আছে, বতাহ বলি আছে, কঁপি আছোঁ, কিন্তু দৃশ্য চাই মানে একদম এনেকুৱা লাগিছে য়েছ ইট ইজ ৱৰ্থ ইট। আমি গ'লোঁ, সেইটো কাৰণে মানে মোৰ ভাল লাগিলে। নিশ্চয়কৈ বৰফ পৰি থাকিলে আৰু এটা বেলেগ ভিউ হয়, কিন্তু উইদাউট বৰফো এই জেগাডোখৰ বৰ ধুনীয়া। ইমান ৰ'দ তথাপিও ঠাণ্ডা, আৰু পাহাৰৰ কাষে কাষে ইমান ধুনীয়া জেগাত গৈ বহুত ভাল লাগিল। তাৰপিছত আমি গ'লোঁ বাবা হৰভজন সিং মন্দিৰ, একেবাৰে অৰিজিনেল যিটো হয়, যিটো অৰিজিনেল আকৌ ওপৰত আছে, নাথুলাতকৈ ওপৰত থাকে। আৰু তাতে ভিতৰত যিটো তেওঁৰ বাংকাৰ হয়, সেইটোৱে মানে মন্দিৰৰ নিচিনা হৈ গৈছে। কাৰণ সকলোৱে নিশ্চয় জানে বাবা হৰভজন সিং কোন হয়, তেওঁ কিয় বিখ্যাত হয়। কাৰণ তেওঁ এতিয়াতো আমাৰ মাজত নাই নিশ্চয়, কিন্তু তেওঁ যদিও নাই, তেওঁ এজন যে চিপাহীৰ ৰোল এতিয়াও মানে ফ'ল' কৰি আছে। তেখেতে এতিয়াও এগৰাকী চিপাহী হিচাপে মানুহৰ মাজত আমাৰ ছ'লজাৰ্ছবিলাকৰ কাম কৰি আছে। তো সেইকাৰণে তেওঁ মৃত্যু হোৱাৰ পিছতো তেখেতক এতিয়াও পেঞ্চন দিয়া যায়, হয়নে? কিমান ভাল কথা। ইণ্ডিয়ান ছ'লজাৰ্ছ আৰ লাইক গ্ৰেট অল দ্য টাইম। চ' জয় হিন্দ, জয় ভাৰত। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।